যদি অসমৰ 6 জনগোষ্ঠীৰ ৰাইজে জনজাতিকৰণৰ মৰ্যাদা নাপায় তেতিয়াহ'লে অনাগত দিনত অসম অসমীয়াৰ হাতত নাথাকিব। আনে নালাগে বিধানসভাখনো খিলঞ্জীয়া ৰাইজৰ আধিপত্য নাথাকিব, প্ৰতিনিধিসকল বহিৰাগত হ'ব আৰু মুখ্যমন্ত্ৰীজনো খিলঞ্জীয়া মনৰ মানুহ নহ'ব। যে এক্সিষ্টিং ট্ৰাইবেলসকলৰ কোনো ধৰণৰ হানি বিঘিনি নোহোৱাকৈ আমি নতুনকৈ জনজাতীয় অন্তৰ্ভুক্তি হ'ব বিচাৰিছোঁ আৰু ইয়াৰ পৰা কাৰো অধিকাৰ খৰ্ব নহয়। কেৱল মাত্ৰ অসমখন অসমীয়াৰ হ'ব, অসম প্ৰতিটো সম্পদৰ ওপৰত অসমীয়াৰ আধিপত্য থাকিব, অসম বিধানসভাখন অসমীয়াৰ দপদপনি চলিব। এই কথাবোৰৰ কাৰণে আমি জনজাতিকৰণৰ মৰ্যাদা বিচাৰিছোঁ। জনগোষ্ঠীক জনজাতিকৰণৰ বাদে কোনো এটা বিজ্ঞানসন্মত দৃষ্টিভংগী এই মুহূৰ্তত চৰকাৰৰ ওচৰতো নাই আৰু অসমীয়া ৰাইজৰ ওচৰতো নাই। সেইকাৰণে আমি 6 জনগোষ্ঠীৰ ৰাইজে জনজাতিকৰণৰ মৰ্যাদা বিচাৰিছোঁ। 14 চনৰ পৰাই আমাক বাৰে বাৰে কৈ অহা হৈছিল যে এই জনগোষ্ঠীটোৰ যি 50 লাখ জনসংখ্যাৰ লোক, এই জনগোষ্ঠীটোক আমি জনজাতিকৰণ প্ৰদান কৰা হ'ব। কিন্তু প্ৰায় আজি 10টা বছৰ, এই 14 চনৰ পৰা যদি চাওঁ আমি 24 চন পাৰ হৈ গুচি গ'ল। এই 10টা বছৰ কিন্তু এই জনগোষ্ঠীটোক বাৰে বাৰে প্ৰতাৰণা কৰা হ'ল আৰু প্ৰতিটো কথাই, প্ৰতিটো আলোচনাই আচলতে একোটা ভেকুৱানত ৰূপান্তৰিত হৈছে। কেতিয়াবা কয় আমি দিল্লীত আমাৰ ৰাজ্যসভাত আপোনালোকৰ বিল উত্থাপন কৰিছোঁ, খুব কম সময়ৰ ভিতৰতে আপোনালোক জনজাতিকৰণ প্ৰদান কৰা। কথা সিমানতে শেষ আৰু এনেদৰে বছৰ পাৰ হৈ গৈছে। আজি আমি গোটেই সংগঠনকেইটাই আগন্তুক দিনত কেনেদৰে আমাৰ কাৰ্যপন্থা নিৰূপণ কৰিম ইয়াৰ আমাৰ বিস্তৃত আলোচনা হ'ল আৰু কেইটামান আমি প্ৰস্তাৱ লৈছোঁ আৰু এই প্ৰস্তাৱকেইটা আমি সংবাদ মাধ্যমৰ যোগেদি দিছপুৰক, দিল্লীক আৰু অসমৰ ৰাইজক জনাব বিচাৰিছোঁ। 1 নম্বৰ হৈছে দিল্লী যাত্ৰা। আমি প্ৰতিটো সংগঠনে মিলি আমি দিল্লী যাত্ৰা কৰিম আৰু আমি প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, জনজাতীয় পৰিক্ৰমা মন্ত্ৰী, অসমৰ যিসকল সাংসদ আছে বা বিৰোধী যিসকল অসমৰ সাংসদ আছে সকলো লগ কৰি এই বিষয়টোৰ ওপৰত তেওঁলোকক স্মাৰকপত্ৰ প্ৰদান কৰা। 2 নম্বৰ, দিল্লীত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আমাৰ যি মূল দাবী, সেই দাবীৰ ওপৰত ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন আমি প্ৰেছ মিট আয়োজন কৰা হ'ব। 2 নম্বৰটো হৈছে আহোমৰ পীঠস্থান বুলি ক'ব লাগিব শিৱসাগৰ। এই শিৱসাগৰতে আমাৰ মূল দাবীৰ ওপৰত, জনজাতিকৰণৰ দাবীৰ ওপৰত এখন বিশাল ৰাজহুৱা সভা আয়োজন কৰা হ'ব নৱেম্বৰ মাহত। 3 নম্বৰ বিষয়টো হৈছে আমাৰ ৰাজনৈতিক এখন অভিৱৰ্তন। এই অভিৱৰ্তন আমি ডিচেম্বৰ মাহত গুৱাহাটী সদৰত গুৱাহাটীত আমি আয়োজন কৰা হ'ব। 4 নম্বৰ কথাটো হ'ল এখন সমিতি গঠন কৰি দিয়া হৈছিল। এই সমিতিখনৰ অধ্যক্ষ আছিল আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, যিখন সমিতিয়ে প্ৰস্তাৱ প্ৰেৰণ কৰিব লাগিছিলে দিল্লীলৈ, প্ৰতিবেদন পঠাব লাগিছে দিল্লীলৈ, কিন্তু তেওঁলোকে আজি কুপিত কিন্তু এই প্ৰতিবেদন কিন্তু দিল্লীলৈ পঠোৱা নাই। গতিকে আমি আমাৰ আহোমৰ গোটেই দল সংগঠনখিনি একেলগে গৈ মুখ্যমন্ত্ৰীক লগ কৰিম আৰু এই বিষয়টো আমি পুংখানুপুংখে আলোচনা কৰা হ'ব, যাতে এই প্ৰতিবেদন আজিলৈকে কিয় আচলতে দিল্লীলৈ তেওঁক পঠোৱা নাই আৰু বাকী জনজাতিকৰণৰ গোটেই বিষয়টো আমি তেওঁলোকৰ পুংখানুপুংখে আলোচনা কৰা হ'ব। আৰু উজনি অসম সুৰক্ষা কৰাৰ স্বাৰ্থত আমি আলোচনা আগবঢ়াই নিয়া হ'ব। বৰান, মটক, চাহ জনগোষ্ঠীৰ পৰা আৰম্ভ কৰি যিসকল ইয়াত মিচিং লোক আছে, কছাৰী লোক আছে, সকলো আমি যিমান উজনি অসমৰ লোক আছে সকলোৰ লগত আমি আলোচনা কৰি এই গোটেই বিষয়টো আচলতে উজনি অসমক আমি কেনেকৈ সুৰক্ষা প্ৰদান কৰা হ'ব, আমি ৰাজনৈতিকভাৱেই হওক বা অৰ্থনৈতিকভাৱেই হওক বা ভূমিৰ অধিকাৰ হওক, তেনেকৈ আচলতে আগবঢ়াই নিয়াকৈ গোটেই বিষয়টো আলোচনা কৰাৰ আজি আমি সিদ্ধান্ত লৈছোঁ। আজি সোণাৰীৰ এই ঠাইত য'ত আমি বহুকেইটা সংখ্যক আমাৰ আহোম সংগঠন লগ লাগিছে, আটাইবোৰকে লৈ কৰা এটা সংগঠনো আছে উজনি অসম সুৰক্ষা পৰিষদ। তো আমি আটাইখিনিয়ে কেইটামান সিদ্ধান্ত ল'লোঁ। এই সিদ্ধান্তকেইটা ইতিমধ্যে আমাৰ ৰাজকুমাৰদেৱে আপোনালোকৰ আগলৈ কৈছে। আমাৰ মূল কথাটো হ'ল যে যিখিনি খিলঞ্জীয়া মানুহ অসমে স্বাধীনতা হেৰুৱাৰ সময়ত আছিল উজনি অসমত, সেই মানুহখিনিৰ অৱস্থা আজি যথেষ্ট বেয়ালৈ গৈছে। আমাক আউটনাম্বাৰ্ড কৰি দিয়া হৈছে, বেলেগ বেলেগ ধৰণেৰে বিভিন্ন পৰ্যায়ৰ পৰা শোষণ কৰা হৈছে, যিটোৰ কাৰণে আজি অলপ দিনৰ আগতে এই উজনি অসমতে শিৱসাগৰক কেন্দ্ৰ কৰি এটা ডাঙৰ আপৰোৰ আপোনালোকে দেখিলে। এই আপচাৰ্জটো তেওঁলোকে এটা পলিটিকেল ৰহণ সানিবৰ কাৰণে যিটো আচুৰ আন্দোলনটো কৰা হৈছিল, প্ৰথমতে বহিৰাগত কৰি পিছত বিদেশীলৈ গৈ কেইটা বছৰ আন্দোলন কৰা হ'ল, 855 জন শ্বহীদ হ'ল, তাৰপিছৰ কথাবোৰ অসমীয়া মানুহে জানে। এইটোকো তেওঁলোকে মিয়াৰ এগেইনষ্টে বুলি কৈ ইতিমধ্যে কালাৰ কৰিবলৈ যত্ন কৰিছে। আমি দৃঢ়ভাৱে কৈছোঁ
যে আজিৰ আলোচনাৰ যোগেদি সেইটো অসমৰ ৰাইজলৈ কৈছোঁ যে এই আপচাৰ্জটো উজনি অসমৰ মাজত হোৱা এই খিলঞ্জীয়া আপচাৰ্জটো এইটো মিয়াৰ এগেইনষ্টে নহয়। মিয়াক আমি খেদিব নালাগে সেই কথাটো কোৱা নাই, কিন্তু তেওঁলোকক খেদাটো আমি বিজ্ঞানসন্মতভাৱে খেদিম। তেওঁলোকে কৰা কামবোৰ ইয়াৰ মানুহে কৰিব, তাৰ কাৰণে আমি ব্যৱস্থা কৰাৰ সিদ্ধান্ত লৈছোঁ। আৰু গোটেই অঞ্চলটোৱে এগেৰিয়ান, কৃষিৰ ওপৰত নিৰ্ভৰশীল এটা এৰিয়া। গতিকে গভৰ্ণমেণ্টে আমাক এই কৃষিটো মেকেনাইজড লাইনত নিবৰ কাৰণে হেল্প কৰিব লাগে। আৰু মোৰ চাইণ্টিফিকেলি যিমানবোৰ মানে গভৰ্ণমেণ্টৰ আঁচনি আছে, সেই আঁচনিবোৰৰ ভিতৰত মোৰ চাইণ্টিফিকেলি আমি আমাৰ এই অঞ্চলৰ মানুহখিনিক এগেৰিয়ানভাৱে আগুৱাই গুচি যাম। আমাৰ ইয়াত অসমৰ মানুহে তাঁত বোৱাৰ কথাটো আমি আটাই জানো। আমি উজনি অসমত যদি 30,000খন লুমছ আমাৰ মানুহৰ মাজত দিওঁ, প্ৰত্যেকখন লুমছত যদি এখনকৈও গামোচা পাৰ ডে ওলায়, তেতিয়াহ'লে অকল অৰ্থনৈতিক শক্তিশালীটো নহয়, আমাৰ মানুহখিনিয়ে এটা ইকনমিক ট্ৰেণ্ডো পাব। আৰু 2 নম্বৰ কথাটো হ'ল যে যিটো আমাৰ অৰ্থনৈতিকভাৱে আমাৰ মানুহখিনি, এতিয়া কোনোবাই 1200 টকা দি দিছে, কোনোবাই কিবা কৰি দিছে, এইবোৰ মানে টেম্পৰৰী কথা। এই টেম্পৰৰী কথাবোৰৰ যোগেদি জাতি এটা ধ্বংস হ'ব। আমি সমগ্ৰ পৃথিৱীৰ বুৰঞ্জীত এনেকুৱা বহু কথা দেখিছোঁ। ভেনিজুৱেলা কমপ্লিট ৰূপে আনৰ ওপৰত গুচি গ'ল। ইতিমধ্যে শ্ৰীলংকাত কি হ'ল আপোনালোকে দেখিছে, পাকিস্তান কি হৈ আছে দেখিছে। গতিকে এইবোৰৰ ক্ষেত্ৰত যাতে ভাৰতৰ একেবাৰে মূৰত থকা অংগৰাজ্যখন, যি এটা স্পেচিয়েল হিষ্ট্ৰী আছে, এণ্টায়াৰ ইণ্ডিয়া ৱাজ ছাবজুগেটেড বাই দ'জ মাইটি ফ'ৰ্চ ইন ডেট টাইম, কিন্তু অসমক নোৱাৰিলে। 17 টাইমছ এটেক কৰাৰ পিছতো আমি আমাৰ পূৰ্বপুৰুষৰ সেই যিটো শৌৰ্য বীৰ্য, সেইটো আজিৰ দিনত আমি সেইটো দিনৰ কথা নহয়, আজিৰ দিনত যিটো ইণ্টেলেকচুৱেলি এটেক আপ কৰিব লাগে, তাৰ কাৰণে উজনি অসমৰ ৰাইজে জাগ্ৰত হৈছে, জাগ্ৰত হ'ব। আৰু কম দিনৰ ভিতৰতে ইয়াত নিজৰ নিজৰ যিখিনি কাম কৰিব লগা আছে কৰিবলৈ যত্ন কৰিব। গভৰ্ণমেণ্টে আমাক দিব লগাখিনি দিব লাগিব। আমি কৈছোঁ যে উজনি অসমৰ মাটিখিনি ঠিক আছে, কনষ্টিটিউচনেলি আমাৰ নহয়, নোৱাৰি, কিন্তু ইয়াত যত্ন কৰি ৰাখিব পাৰি। যেনে বেল্ট কৰি ট্ৰাইবেল ৰাখিব পাৰে, ব্লক কৰি দৰকাৰী মাটিখিনি ৰাখিব পাৰে। আমি কৈছোঁ যে 1826 চনত যিখিনি খিলঞ্জীয়া মানুহ উজনি অসমত আছিল, সেই মানুহখিনিৰ মাটিখিনি দৰকাৰ হ'লে বেল্ট, দৰকাৰ হ'লে ব্লক, যি কৰি হ'লেও ৰাখি দিব লাগে, যাতে আমাৰ হাতৰ পৰা মাটিখিনি গুচি নাযায়। 1। 2 নম্বৰ কথা, অৰ্থনৈতিকভাৱে গভৰ্ণমেণ্টে যিবোৰ আঁচনি সেইবোৰ আমি কৰিবলৈ যত্ন কৰিম। তাৰ কাৰণে যদি ৰাজনৈতিকভাৱেও আমি কথাটো এষ্টাব্লিছ কৰিবলৈ যত্ন কৰিব যদি লাগে, তেতিয়াহ'লে আমি সেইটো কৰিবলৈ যত্ন কৰিম। মুঠ কথা, এতিয়া আৰু কেৱল কথাৰে উজনি অসমৰ মানুহক তেওঁলোকে আগুৱা বঢ়াব নোৱাৰিব। আৰু আহোমসকল, যিসকলে এণ্টায়াৰ হিষ্ট্ৰীত এটা নতুন অৱস্থা ক্ৰিয়েট কৰিছে, এইসকলক ইমান বেছি তললৈ যাবলৈ দিয়াটো আমি বৰ দুখ পাইছোঁ। আৰু সেইটো কেৱল আমি দুখ পাই মনে মনে বহি থাকিম বুলিও ভবা নাই। গভৰ্ণমেণ্টে এইটো নভবা ভাল যে উই উইল এছাৰ্ট আৱাৰ পজিশ্যন। এই কথাখিনিকে আপোনালোকৰ যোগেদি আমি ৰাইজৰ মাজলৈ পঠাইছোঁ। আমি আশা কৰিম যে আমাৰ কোৱা কথাখিনি যাতে টুইষ্ট নহয়। এনেকৈ কৈছিলে, মিয়া খেদিম বুলি কৈছিলে, মিয়া নেখেদোঁ বুলি কৈছে, এই কথাবোৰ যাতে টুইষ্ট নহয়, আমি আশা কৰিম আপোনালোকে আমাক সহায় কৰিব। ধন্যবাদ। যে আহোম জনগোষ্ঠীয়ে জনজাতিকৰণৰ মৰ্যাদা বিচাৰিছে। কি কাৰণে বিচাৰিছোঁ? যে আমি দেখিছোঁ যে বিভিন্ন ক্ষেত্ৰৰ পৰা আহোম জনগোষ্ঠীৰ যিসকল লোক আছে, সকলো ক্ষেত্ৰৰ পৰাই ক্ৰমান্বয়ে আঁতৰি যাবলৈ বা আঁতৰাই নিবলৈ কোনোবাই প্ৰয়াস কৰিছে। এই ৰাজনৈতিক ক্ষেত্ৰখনৰ কথাই আপোনালোকে কওক, সাংস্কৃতিক জগতখনৰ কথাই লাগিলে আপোনালোকে কওক, ভূমি অধিকাৰৰ কথাই কওক, অৰ্থনৈতিক স্বাৱলম্বিতাৰ কথাই কওক, গোটেই ক্ষেত্ৰবিলাকৰ পৰা আহোম জনগোষ্ঠীৰ প্ৰতিনিধিসকলক, উঠি অহা নৱপ্ৰজন্মৰ প্ৰতিজন প্ৰতিনিধিকে আঁতৰাই যোৱাৰ এটা প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। আৰু এই প্ৰক্ৰিয়া যদি ক্ৰমান্বয়ে চলি থাকে, তেতিয়াহ'লে আহোম জনগোষ্ঠীৰ লোকসকলে অসমতেই ছেকেণ্ড ক্লাছ চিটিজেন হিচাপে জীৱন অতিবাহিত কৰিব লাগিব। এই প্ৰক্ৰিয়াটোৰ পৰা উপশম পাবৰ কাৰণে আমি 50 লাখ আহোম জনগোষ্ঠীৰ ৰাইজ একত্ৰিতভাৱে আৰু লগত 5 জনগোষ্ঠীক লৈ আমি জনজাতিকৰণৰ মৰ্যাদা বিচাৰিছোঁ। তাৰ অৰ্থ এইটো নহয় যে কেৱল জনজাতিকৰণৰ মাধ্যমেদি আহোম জনগোষ্ঠী বা অন্য 5 জনগোষ্ঠীৰ লোকসকলে অসমত সুৰক্ষিত ভৱিষ্যতৰ দিশে গতি কৰিব, এইটো কথা নহয়। অসমত যি ধৰণৰ এতিয়া প্ৰক্ৰিয়া আৰম্ভ হৈছে, অসমত যি ধৰণে খিলঞ্জীয়া নিগ্ৰহিত হৈছে, নিজৰ ভূমিত নিজৰ ঘৰতে খিলঞ্জীয়া যিদৰে
ৰাজপথলৈ ওলাই আহিবলগীয়া পৰিৱেশ সৃষ্টি হৈছে। এই পৰিৱেশ যাতে অনাগত দিনতো নাহে তাৰ কাৰণে অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদা পোৱাটো খুবেই প্ৰয়োজনীয় বিষয় হৈ পৰিছে। যদি অসমৰ 6 জনগোষ্ঠীৰ ৰাইজে জনজাতিকৰণৰ মৰ্যাদা নাপায় তেতিয়াহ'লে অনাগত দিনত অসম অসমীয়াৰ হাতত নাথাকিব। আনে নালাগে, বিধানসভাখনো খিলঞ্জীয়া ৰাইজৰ আধিপত্য নাথাকিব, প্ৰতিনিধিসকল বহিৰাগত হ'ব আৰু মুখ্যমন্ত্ৰীজনো খিলঞ্জীয়া মনৰ মানুহ নহ'ব। সেইকাৰণে আমি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদাটো খুব সোনকালে চৰকাৰৰ পৰা বিচাৰিছোঁ। এইটো সাংবিধানিক এটা ডিমাণ্ড, এইটো এটা পলিটিকেল ডিমাণ্ড। আৰু দ্বিতীয় কথা হ'ল যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰক্ৰিয়াটো ত্বৰান্বিত হোৱাৰ লগে লগে কোনো ব্যক্তিয়ে এনেকৈ ক'ব খোজে যে 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দিলে এক্সিষ্টিং যিবিলাক ট্ৰাইবেল আছে তেখেতলোকৰ ক'ৰবাত অধিকাৰ ভোগ কৰাৰ ক্ষেত্ৰত হানি বিঘিনি হ'ব। কিন্তু পোনপটীয়াভাৱে আমি স্পষ্টভাৱে জনাই দিব বিচাৰিছোঁ যে এক্সিষ্টিং ট্ৰাইবেলসকলৰ কোনো ধৰণৰ হানি বিঘিনি নোহোৱাকৈ আমি নতুনকৈ জনজাতীয় অন্তৰ্ভুক্তি হ'ব বিচাৰিছোঁ আৰু ইয়াৰ পৰা কাৰো অধিকাৰ খৰ্ব নহয়। কেৱল মাত্ৰ অসমখন অসমীয়াৰ হ'ব, অসম প্ৰতিটো সম্পদৰ ওপৰত অসমীয়াৰ আধিপত্য থাকিব, অসম বিধানসভাখন অসমীয়াৰ দপদপনি চলিব। এই কথাবোৰৰ কাৰণে আমি জনজাতিকৰণৰ মৰ্যাদা বিচাৰিছোঁ। খালি পলিটিকেলি এই কথাবিলাকৰ মাজত এটা বিভেদ অনা হৈছে, কিন্তু সকলোৱে বুজি পাইছে, জনজাতীয় ৰাইজসকলেও বুজি পাইছে এই কথাটো আৰু অজনজাতীয় ৰাইজসকলেও বুজি পাইছে। যদি অসম সুৰক্ষিত হ'বলগীয়া হয়, অসমত যদি খিলঞ্জীয়াৰ দপদপনি থাকিবলগীয়া হয়, ভূমি অধিকাৰ যদি অসমীয়াৰ ওচৰত থাকিব লাগে, খিলঞ্জীয়াৰ ওচৰত থাকিব লাগে, অৰ্থনৈতিক অধিকাৰ যদি খিলঞ্জীয়া থলগীৰ ৰাইজৰ ওচৰত থাকিব লাগে, তেতিয়াহ'লে অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণৰ বাদে কোনো এটা বিজ্ঞানসন্মত দৃষ্টিভংগী এই মুহূৰ্তত চৰকাৰৰ ওচৰতো নাই আৰু অসমীয়া ৰাইজৰ ওচৰতো নাই। সেইকাৰণে আমি 6 জনগোষ্ঠীৰ ৰাইজে জনজাতিকৰণৰ মৰ্যাদা বিচাৰিছোঁ আৰু আপোনালোকৰ মাধ্যমেদি পুনৰবাৰ চৰকাৰৰ ওচৰত সাজু এই কথাটো দাবী উত্থাপন কৰিছোঁ।